উত্তৰ পূব সীমান্ত ৰেলৰ বিভিন্ন পদবীত থলুৱা যুৱক যুৱতীৰ নিযুক্তি নিশ্চিত কৰাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীৰ প্ৰতি চূড়ান্ত অৱহেলা প্ৰদৰ্শন কৰি ৰেল বিভাগে ধাৰাবাহিকভাৱে বহিৰাগত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। উল্লেখ্য যে কিছুদিন পূৰ্বে উত্তৰ পূব সীমান্ত ৰেলৰ সাক্ষাৎকাৰ পৰ্বত অৱতীৰ্ণ হ'বলৈ অহা বহিৰাগত প্ৰাৰ্থীক যুৱ ছাত্ৰ পৰিষদে খেতি পঠিয়াইছিল যদিও উক্ত প্ৰাৰ্থীসকলক ৰেল বিভাগে গোপনে সাক্ষাৎ পৰ্ব অনুষ্ঠিত কৰি নিযুক্তিৰ ব্যৱস্থা কৰে। আকৌ শেহতীয়াকৈ ৰেল বিভাগে চতুৰ্থ বৰ্গৰ পদবীতে বহিৰাগত প্ৰাৰ্থীক ব্যাপকভাৱে নিযুক্তি প্ৰদানত যোজা কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৰ থলুৱা বিৰোধী কাৰ্যৰ প্ৰতিবাদত আৰু খালী পদ পূৰণত 100% থলুৱা নিবনুৱা মকৰলৰ দাবীত বুধবাৰে মালিগাঁওস্থিত উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এই বিষয়ে তেওঁলোকে কয়, উত্তৰ পূব সীমান্ত ৰেলৰ বিভিন্ন পদত আমি অসমৰ যুৱক যুৱতী নিযুক্তিৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা দিওঁ। আজি আমি এই প্ৰতিবাদৰ দ্বাৰা উত্তৰ পূব সীমান্ত ৰেলক আমি দাবী জনাওঁ যে অসমৰ যুৱক যুৱতীসকলকহে ৰেলৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰিব লাগে আৰু বহিৰাগত প্ৰাৰ্থীক যি আপোনালোকে অগ্ৰাধিকাৰ দি আছে সেয়া অতি সোনকালে বন্ধ কৰিব লাগে। গোটেইবিলাকৰ যোগেদি মই ৰেল কৰ্তৃপক্ষক মই সকীয়াই দিব বিচাৰিছোঁ, ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ কোনো থলুৱা বিৰোধী ষড়যন্ত্ৰৰ কাৰ্যত লিপ্ত হোৱা আমি গম পাওঁ তেতিয়াহ'লে ইয়াতকৈ অধিক জংগী আন্দোলন কৰাৰ কাৰণে আৰু ভৱিষ্যতে ৰেল পক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ, ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ কোনো কাৰ্য তেওঁলোকে কৰাৰ কাৰণে আগ নাবাঢ়ে আৰু যদি আগবাঢ়ে তেতিয়াহ'লে ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবৰ কাৰণে আমি যুৱ ছাত্ৰ পৰিষদ কেতিয়াও আমি ক্ষান্ত নাথাকোঁ। পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত সমিতিৰ সভাপতি সঞ্জীৱ ৰায়চৌধুৰী আৰু সাধাৰণ সম্পাদক ডি ফৰ্মাৰ নেতৃত্বত শতাধিক সদস্যই অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ সময়ত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সদস্যসকলে ৰেলত থলুৱাৰ নিযুক্তি নিশ্চিত কৰক, বহিৰাগত প্ৰাৰ্থীৰ আমদানি নচলিব, ৰেল মন্ত্ৰী মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, লেণ্ড ফৰ লোকেল, জব ফৰ লোকেল আদি শ্লোগানেৰে চৌদিশ মুখৰিত কৰি তোলে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।